নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক স্মাৰ্ট এডমিশ্যন পৰ্টেলৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছিলে সেই বিষয়ে আপোনালোকক জনাম। যিহেতু আপোনালোকৰ এইচএছৰ ৰিজাল্ট এতিয়াও অহা নাই, এইচএছৰ ৰিজাল্ট নিদিয়াৰ আগতে আপোনালোকে যদি কলেজ বা ইউনিভাৰ্চিটিত পঢ়িব বিচাৰে, ইউজি এডমিশ্যন কৰিব বিচাৰে, তাৰ আগত আপোনালোকে যি প্ৰফাইল ক্ৰিয়েশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন আছে সেয়া কৰি ল'ব লাগিব। তাৰপিছতে আপোনালোকে ৰিজাল্ট দিয়াৰ পিছতে কলেজ চিলেকশ্যন কৰিব পাৰিব। গতিকে তাৰ আগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল ক্ৰিয়েশ্যন এই দুটাই কৰাৰ পিছতহে আপোনালোকে এডমিশ্যন কৰিব পাৰিব। সেইকাৰণে আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে গুগলত চাৰ্চ কৰিব স্মাৰ্ট পৰ্টেল বা স্মাৰ্ট পৰ্টেল এডমিশ্যন বুলি। ইয়াত আপোনালোকে যিটো আছাম ষ্টেট হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন পৰ্টেল পাব, ইয়াত আপোনালোকে বিচাৰিলে 2 নম্বৰত পাব। যদি আপোনালোকে বিচাৰি নাপায়, ডাইৰেক্ট লিংকটো মই দি দিম ডেছক্ৰিপশ্যনত। আপোনালোকে লিংকটোত ক্লিক কৰি ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, ষ্টেপ বাই ষ্টেপ মই দেখুৱাই যাম। গতিকে আপোনালোকে এটা ষ্টেপো মিছ নকৰিব। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। ইয়াত আপোনালোকে আছাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেলতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত যি আছাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল অৰ্থাৎ স্মাৰ্ট পৰ্টেল এইটো অপেনিং হ'ব। ইয়াত আপোনালোকে দেখিব গোটেইখিনি ইয়াতে পাব, নটিচৰ পৰা ধৰি ইম্পৰ্টেণ্ট ডেটছ সকলো ইয়াত উল্লেখ কৰা আছে। ইয়াত আপোনালোকে দেখিব দি ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰফাইল কমপ্লিটেশ্যন ইজ লাইভ ফৰ 4 year ইউজি কোৰ্চ এণ্ড 5 year ইণ্টিগ্ৰেটেড কোৰ্চ। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে কলেজত পঢ়িম বুলি ভাবিছে, ইউজি নৰ্মেল কোৰ্চ কৰিম বুলি ভাবিছে, তেওঁলোকেও ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যিসকলে ইউনিভাৰ্চিটিত BA BSc কৰাৰ লগতে MA MSc একেলগে কমপ্লিট কৰিম বুলি ভাবিছে, তেওঁলোকেও ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে যিটো নিউ ৰেজিষ্ট্ৰেশ্যন বটন দেখিছে তাত ক্লিক কৰিব পাৰে। লগতে আপোনালোকে কিন্তু তথ্যখিনিৰ ওপৰত চাব পাৰে নটিচ, ইনষ্টিটিউচন, প্ৰগ্ৰেম ইনফৰমেশ্যন, কণ্টেক্ট, মেৰিট লিষ্ট আৰু ভেকেঞ্চি। এইখিনি আপোনালোকে চাব পাৰে। এইখিনি পিছত আপোনালোকে গম পাব। ভেকেঞ্চি যিহেতু আপোনালোকৰ মেইন লিষ্ট শেষ হোৱাৰ পিছত আকৌ ভেকেঞ্চি যেতিয়া থাকি যায়, তেতিয়া আপোনালোকৰ কাৰণে ভেকেঞ্চি লিষ্ট ওলাই, তাতে আপোনালোকে ভেকেঞ্চিত ক্লিক কৰিলে আপোনালোকে লিষ্টখন পাই যাব। যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছে তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন বটনত ক্লিক কৰিব। যিসকলে আগতে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেওঁলোকে লগ ইন বটনত ক্লিক কৰি পিছৰ ষ্টেপকেইটা সম্পূৰ্ণ কৰিব পাৰে। নিউ ৰেজিষ্ট্ৰেশ্যন বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকক কৈছে যে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন। ইয়াত কৈছে যে ক্লাছ 10ৰ মতে মাৰ্কশ্বিটৰ মতে আপোনাৰ যিটো নেম আছে তেনেকৈ দিব লাগিব। চিৰি, মিছ এইবোৰ আপুনি একো লগাব নোৱাৰে। যদি আপোনাৰ ক্লাছ 10ৰ বৰ্ডত মাৰ্কশ্বিটত যদি চিৰি বুলি উল্লেখ আছে, চিৰি কিবা নাম যদি আছে, চিৰি অংকু তেনেকৈ যে আছে, তেতিয়া আপুনি চিৰি দিব লাগিব। যদি চিৰি নাই তেতিয়াহ'লে আপুনি খালী নামটো দিব লাগিব। ইয়াত আপোনাৰ এপ্লিকেণ্ট নেম, তাৰপৰা কৈছে ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ আপুনি দিব লাগিব, ইমেইল এড্ৰেছো দিব লাগিব। আৰু আপোনাৰ যি ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থ আপোনালোকে SLC যি এডমিট কাৰ্ড আছে তাত থকা মতে হ'ব লাগিব। ডেট অফ বাৰ্থ আপোনালোকে ইয়াৰ পৰা নিজৰ যি ডেট অফ বাৰ্থ এনে চিলেক্ট কৰিব। মই আপোনালোকক দেখুৱাবৰ কাৰণে দিছোঁ। যেতিয়া আপোনালোকৰ চিলেক্ট কৰিব এবাৰ আপোনালোকে কনফাৰ্ম কৰি ল'ব। এইখিনি আপোনালোকে এবাৰ কনফাৰ্ম কৰিব। এপ্লিকেণ্ট নেমটো আপুনি এবাৰ চাই ল'ব যাতে শুদ্ধ হৈছে। তাৰপিছত এপ্লিকেণ্ট ইমেইল এড্ৰেছটো দিব, যিটো আপোনালোকৰ আগৰ কমিউনিকেশ্যন কৰিবৰ কাৰণে দৰকাৰ হ'ব। সেইকাৰণে এটা এক্টিভ ইমেইল এড্ৰেছ দিব। তাৰপৰা এণ্টাৰ এপ্লিকেণ্ট ইমেইল এড্ৰেছ, অৰ্থাৎ আপুনি প্ৰথমবাৰ ভৰাব লাগিব, 2 নম্বৰটো আপুনি ভৰাব লাগিব যাতে আপোনাৰ সেইটো শুদ্ধ হৈছে বুলি তেওঁলোকে কনফাৰ্ম কৰিব পাৰে। যেতিয়া শুদ্ধ হ'ব এনেকৈ গ্ৰীণ টিক কৰি যাব। তাৰপৰা এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। পাছৱৰ্ডটো আপুনি নিজৰ নামৰ দিব পাৰে। নিজৰ নামটো দি পিছত হেছটেগ বা ষ্টাৰ মাৰ্ক দি 1 2 3 আপুনি দিব লাগিব। তেনেকৈ আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ড ইয়াতো দিব লাগিব, ইয়াতো দিব লাগিব। মিনিমাম 8টা কেৰেক্টাৰ থাকিব লাগিব। ধৰি লওক আপোনাৰ নামটো 5টা কেৰেক্টাৰ, লগত আপুনি হেছটেগ মাজত ভৰাই আৰু 1 2 3 আপুনি যি দিয়ে ভৰাব পাৰে। তেনেকৈ আপুনি পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। তাৰপৰা মোবাইল নম্বৰ দিব লাগিব। মোবাইল নম্বৰ 10 ডিজিটৰ মোবাইল নম্বৰ আপোনাৰ দুবাৰ আপুনি ভৰাব লাগিব মোবাইল নম্বৰটো। তাৰপিছত আপুনি ইয়াত কি কৰিব, যিটো কেপচা কোড দেখিছে এই কেপচা কোডটো দি পেলাই আপুনি ৰেজিষ্টাৰ বটনত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াত নেক্সট পেজটো আহিব OTP। আপোনালোকৰ যি ইমেইল এড্ৰেছ আছে আৰু ফোন নম্বৰ আছে তাত আপোনাৰ 2টা মেছেজ যাব, দুটাতে 2টা OTP যাব। আপুনি সেই 2টা OTP আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, মানে OTP দুটা ভৰাব লাগিব। ইমেইলত যদি যোৱা OTPটো দিব লাগিব, লগতে আপোনালোকে যি মোবাইলত যায় সেই মোবাইলত যোৱা OTPটো আপোনালোকে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত লগালগ আপোনাৰ এটা এপ্লিকেশ্যন নাম্বাৰ আহিব, সেইটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিব। কিছু লোকৰ মেছেজো যাব পাৰে আৰু কিছু লোকৰ মেছেজ নাযাবও পাৰে। কিন্তু যেতিয়া আপুনি দেখিব লগালগ আপুনি সেইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব। স্ক্ৰীনশ্বট মাৰি ৰখাৰ পিছত আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰপিছত আপুনি যদি সেইখিনি কৰাৰ পিছত যেতিয়া আপুনি এপ্লিকেশ্যন নম্বৰটো পাই যাব, তাৰপৰা অলৰেডি ৰেজিষ্টাৰ আপুনি কণ্টিনিউ লগ ইন বটনত আহিব পাৰে। যিটো লগ ইন দেখিছে তাতে আপুনি ক্লিক কৰিব। ইয়াত দেখিছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰেজিষ্টাৰ্ড ইমেইল ID। যদি আপোনাৰ ওচৰত যদি সেই এপ্লিকেশ্যন নাম্বাৰটো নাথাকে, তেতিয়া আপুনি যিটো ইমেইল ID দিছিলে সেই ইমেইল IDটো দি পেলাই লগ ইন কৰিব পাৰে। গতিকে যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো দিবই, গতিকে আপুনি সেইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব, সেইটো ইয়াত দি দিব। আৰু যিটো আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ আছে, যদি সেইটো নাথাকে তেতিয়া আপুনি ইমেইল ID দিও লগ ইন কৰিব পাৰে। ইমেইল ID বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, লগতে যিটো পাছৱৰ্ড আপুনি দিছিলে সেই পাছৱৰ্ডটো দিব। তাৰপিছত আপুনি যি কেপচা কোড আছে কেপচা কোড দি পেলাই আপুনি লগ ইন কৰিব লাগিব। সেইখিনি কৰাৰ পিছত আপুনি নেক্সট ষ্টেপলৈ যাব লাগিব। গতিকে আপুনি এইখিনি ভালদৰে ফিল আপ কৰি ল'ব।
লগইন কৰাৰ পিছত এনেকৈ আহিব প্ৰথম আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ল তাৰপিছত ফিল প্ৰফাইল ডিটেইলছ অৰ্থাৎ আপুনি ইয়াৰ পিছত প্ৰফাইল ডিটেইলছ কৰিব লাগিব প্ৰফাইল ডিটেইলছটো কমপ্লিট কৰিব লাগিব তাৰপৰা চিলেক্ট প্ৰগ্ৰেম মাই পে'মেণ্ট এইখিনি আপোনালোকৰ যেতিয়া ৰিজাল্ট দিব ইছেছৰ ৰিজাল্ট দিব ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ হ'ব তাৰ লগতে আপোনালোকে কেইটামান তথ্য আপোনালোকে জনাই থওঁ যে আপোনালোকে ABC প্ৰফাইল খুলিব লাগিব যদি ABC ID আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকৰ যি ABC ID আছে সেই ABC ID ক্ৰিয়েট কৰি ল'ব ABC IDটো খুবেই প্ৰয়োজন আৰু ABCৰ লগতে আপোনালোকৰ আপাৰ আইডিও প্ৰয়োজন গতিকে আপাৰ আইডিও আপোনালোকে ক্ৰিয়েট কৰিব আপোনালোকে আপাৰ আইডি বিষয়ে ইউটিউবত চাৰ্চ কৰিলে ভালদৰে নাপাব কিন্তু মই আপোনালোকৰ আপাৰ আইডি কেনেকৈ বনাব লাগে সেইটো বিষয়ে ভিডিঅ' দিয়া আছে গতিকে সেইটো ডেছক্ৰিপশ্যনত লিংক দি দিম আপাৰ আইডি আৰু ABCD আইডি আপোনালোকে দুয়োটাই ক্ৰিয়েট কৰি ল'ব এই দুটা বহুত প্ৰয়োজনীয় আপোনালোকৰ আইডি হয় গতিকে আপোনালোকে সেই দুটা প্ৰয়োজন হ'ব ইয়াত আপোনালোকে যেতিয়া ফৰ্মখন পূৰাব সেইটো লাগিবই গতিকে আপোনালোকে সেই দুটা আপোনালোকে কি কৰি ল'ব ক্ৰিয়েট কৰি ল'ব গতিকে আপোনালোকে সেইখিনি কৰিব লাগিব প্ৰথম এইখিনি আপোনালোকে দেখিছে ইয়াত ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনাৰ নিজৰ অট'মেটিক চব ওলাই থাকিব ইয়াত কৈছে তিনিটা ষ্টেপ আপুনি পাৰ কৰিব লাগিব ষ্টেপ 1 কমপ্লিট প্ৰফাইল প্ৰিভিউ এণ্ড লগ প্ৰফাইল আৰু এপ্লাইং কলেজ এইটো পিছত হ'ব প্ৰথম আপুনি কমপ্লিট প্ৰফাইল কৰিব লাগিব তাৰপিছত প্ৰফাইল আপুনি এবাৰ প্ৰিভিউ কৰিব লাগিব যেতিয়া শুদ্ধ হৈছে নে সেইখিনি চাব লাগিব তাৰপিছত আপোনালোকৰ যিটো 3 নম্বৰ ষ্টেপ সেই 3 নম্বৰ ষ্টেপটো আপোনালোকৰ এইচএছৰ ৰিজাল্ট দিয়াৰ পিছত অপেন হ'ব গতিকে আপোনালোকে কমপ্লিট ইয়ৰ প্ৰফাইলটোত ক্লিক কৰিব কমপ্লিট ইয়ৰ প্ৰফাইলটোত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব এই তথ্যখিনি আহিব যিখিনি আপুনি প্ৰথমতে দিছিলে যে আপোনালোকৰ নামটো তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকৰ ছ'চিয়েল কেটেগৰী অৰ্থাৎ কেটেগৰীটো আপুনি চিলেক্ট কৰিব লাগিব ইয়াত আপোনালোকৰ এপ্লিকেণ্ট জেণ্ডাৰ আপোনাৰ যি জেণ্ডাৰ হয় সেইটো উল্লেখ কৰিব আৰু ছ'চিয়েল কেটেগৰীটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব আপোনাৰ কি কেটেগৰী জেনেৰেল হ'লে জেনেৰেল OBC হ'লে OBC শিডিউল কাষ্ট EWS শিডিউল ট্ৰাইব অৰ্থাৎ ST আৰু SC এইকেইটা আপোনালোকে দিব ST প্লেন ST হিলছ দুইটাই আছে যিটো হয় আপুনি ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব গতিকে আপুনি সেইকেইটা তথ্য দি ল'ব তাৰপিছত আপোনালোকৰ ইয়াত আহিব আপোনালোকৰ এপ্লিকেণ্ট ৰেজিষ্টাৰ্ড ইমেইল আৰু মোবাইল নম্বৰ থাকিবই তাৰপৰা আহিলে আপোনালোকৰ যদি এইখিনি অলৰেডি কিবা যি ইমেইল ID আছে দিব পাৰে তাৰপৰা আহিলে ব্লাড গ্ৰুপ যদি আপুনি ইয়াৰ পৰা আপোনাৰ নিজৰ ব্লাড গ্ৰুপটো দিব O পজিটিভ O নিগেটিভ যি হয় আপোনালোকৰ ব্লাড গ্ৰুপটোৰ পৰা উল্লেখ কৰিব তাৰপৰা ডু ইউ হেভ ডমিচিল অপশ্যন আপুনি অসমৰ বাসিন্দা হয়নে সুধিছে গতিকে এইটো আপুনি য়েছ বুলি উল্লেখ কৰিব আৰ ইউ চিটিজেন অফ ইণ্ডিয়াটো আপুনি য়েছ বুলি চিলেক্ট কৰিব তাৰপৰা আদাৰ ৰিলিজিয়ন কিবা ৰিলিজিয়ন আছে যদি দিব পাৰে নাথাকিলে আপুনি দিব নালাগে এইখিনি আপুনি তথ্যখিনি পুৰাই ল'ব তাৰপৰা আহিলে আপোনালোকৰ আইডি প্ৰুফ চিলেক্ট কৰিব লাগিছে ইয়াত আপোনালোকৰ আইডি প্ৰুফৰ ক্ষেত্ৰত আপোনালোকৰ আইডি প্ৰুফ কি দিব যি আছে আপোনালোকৰ ইয়াত চাই ল'ব ওচৰত থকা আপোনাৰ যিটো আইডি প্ৰুফ আছে যদি পেন কাৰ্ড আছে পেন কাৰ্ড দিব পাৰে ভোটাৰ আইডি থাকিলে ভোটাৰ আইডি স্কুল আইডি ভোটাৰ আইডি যদি নাথাকে আপোনাৰ 18 বছৰ হ'ব লাগিব কিছুমান যদি আছে বেলেগ কথা পেন কাৰ্ড থাকিলে পেন কাৰ্ড দিব পাৰে ৰেচন কাৰ্ড ফটোগ্ৰাফ বেংক পাছবুক যদি আছে বেংক পাছবুকৰ ফটো থাকিব লাগিব সেই পাছবুকখন আপুনি উল্লেখ কৰিব পাৰে আপোনাৰ যি মন যায় আপুনি ইয়াৰ পৰা দিব পাৰে যিটো আপোনাৰ ওচৰত আছে তাৰপিছত কৈছে চাৰ্টিফিকেট ফ্ৰম দ্য হেড অফ ইনষ্টিটিউশ্যন লাষ্ট এটেণ্ড হুইচ ইজ ফটোগ্ৰাফ তাৰপৰা আদাৰ ভেলিড আইডেণ্টি কাৰ্ড যদি আপোনাৰ আদাৰ ভেলিড গভ আইডেণ্টি কাৰ্ড আছে উইথ ফটোগ্ৰাফ যেনে আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ডটো আপুনি দিব পাৰে ইয়াত আপোনালোকে কি হ'ব আদাৰ ভেলিড গভ আইডেণ্টি উইথ ফটোগ্ৰাফ এইটোত আপোনালোকে কি কৰিব পাৰিব আধাৰ কাৰ্ডখনো দিব পাৰিব কিন্তু মই আপোনালোকৰ পেন কাৰ্ডখনে দি পেলাই ৰেজিষ্টাৰ কৰিম ইয়াত আপোনালোকৰ আইডি প্ৰুফত যিটো পেন কাৰ্ড নম্বৰ থাকে পেন কাৰ্ড নম্বৰটো উল্লেখ কৰিব লাগিব তাৰপৰা ফেমিলি ডিটেইলছত আপোনাৰ মাদাৰ নেম মাদাৰ অকুপেশ্যন কি কৰে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব যদি একো নকৰে নট এপ্লিকেবল দিব যদি কিবা কৰে তেতিয়াহ'লে ইয়াৰ পৰা যিকেইটা আছে হোম মেকাৰ গভৰ্ণমেণ্ট চাৰ্ভিচ যি হয় দিব যদি একো নকৰে আদাৰ্ছতে ক্লিক কৰিব মাদাৰ কোৱালিফিকেশ্যন সুধিছে মায়ে কি পঢ়িছিলে সেইটো সুধিছে পষ্ট গ্ৰেজুৱেশ্যন গ্ৰেজুৱেশ্যন নন গ্ৰেজুৱেট বা নন যদি একো পঢ়া নন কৰিব যদি নন গ্ৰেজুৱেট অৰ্থাৎ গ্ৰেজুৱেশ্যন নহয় মানে SS বা SLC পাছ কৰিছে তেতিয়াহ'লে নন গ্ৰেজুৱেটতে উল্লেখ কৰিব যদি একোৱে পঢ়া নাই তেতিয়াহ'লে ননতে উল্লেখ কৰিব মাদাৰ অফিচ এড্ৰেছ এইবোৰ দিব নালাগে যদি আপোনালোকৰ যিবোৰ ষ্টাৰ মাৰ্ক দিয়া থাকে এইবিলাক আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব বাকী একো দিব নালাগে তাৰপিছত আহিলে আপোনালোকৰ ফাদাৰ নেম ফাদাৰ অকুপেশ্যন এইখিনি আপুনি দিব লাগিব ফাদাৰ নেমটো দিব লাগিব ইয়াত মিষ্টাৰ মিছ একো উল্লেখ নকৰিব আপোনালোকে যি আপোনালোকৰ এডমিট কাৰ্ডত উল্লেখ কৰা আছে তেনেকৈ দিব অকল নামকেইটা দিব আৰু টাইটেলটো দিব ফাদাৰ অকুপেশ্যন কি কৰে দিব ইয়াত এগ্ৰিকালচাৰ কৰিলে এগ্ৰিকালচাৰ বা গভৰ্ণমেণ্ট জব কৰে যি কৰে আপুনি ইয়াত উল্লেখ কৰিব আপোনাৰ নিজৰ ফাদাৰ যি কৰে সেইটো আপুনি উল্লেখ কৰিব ফাদাৰ কোৱালিফিকেশ্যন ইয়াত কি হৈছে যদি একো নকৰে একে আপোনালোকে দিব নন ফাদাৰ এইবোৰ দিব নালাগে তাৰপৰা ফাদাৰ ইয়ৰ গাৰ্জেনে সুধিছে যদি হয় য়েছ ক'ব যদি নহয় তেতিয়াহ'লে আপোনালোকৰ ন' ক'ব যদি আপোনালোকৰ দেউতা নাই তেতিয়াহ'লে আপোনালোকে ন' কৈ পেলাই তেতিয়া আপুনি ৰিলেশ্যন উইথ গাৰ্জেন মানে ৰিলেশ্যন উইথ গাৰ্জেনৰ নেম তেতিয়া আপোনাৰ মাৰ নামটো দিব পাৰিব ইয়াত মাৰ নামটো দিব তাৰপৰা মাৰ এইখিনি দিব মাদাৰ গাৰ্জেন অকুপেশ্যন বা কি কৰে এইখিনি মাৰ নামতে ভৰাই দিব এইখিনি ৰিলেশ্যন উইথ গাৰ্জেন মানে হৈছে আপোনালোকৰ মাৰ্ডা বুলি উল্লেখ কৰিব লিখি দিব যে মাৰ নাম যদি দেউতা নাথাকে তেতিয়া মাৰ্ডা বুলি উল্লেখ কৰিব ইয়াত মাৰ্ডা নামটো উল্লেখ কৰিব গতিকে তেনেকৈ দিব যদি আছে য়েছ ক'ব য়েছ ক'লে একো ক'ব নালাগে
ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ আৰু আপোনালোকৰ যিটো মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিছে সেইটো নম্বৰ সেম হ'ব নালাগিব, অৰ্থাৎ বেলেগ বেলেগ হ'ব লাগিব। গতিকে ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰত আপোনাৰ এটা বেলেগ নম্বৰ ভৰাব লাগিব। তাৰপিছত কম্বাইন ফেমিলি ইনকম মানে যে ঘৰৰ ইনকম কিমান এনুৱেলি। 1 লাখতকৈ যদি তলত হয় লেছ দেন 1 লাখ, যদি 1 লাখৰ পৰা 2 লাখৰ ভিতৰত হয় তেতিয়া 2 লাখৰ ভিতৰত দিব, যদি 2 লাখৰ পৰা 3 লাখৰ ভিতৰত হয় তেনেকৈ আপুনি উল্লেখ কৰিব। যদি লেছ দেন 1 লাখ তেতিয়াহ'লে 1 লাখতে ক্লিক কৰিব। তাৰপৰা আহিলে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ। হেভ এনৰোল ইন ইউনিভাৰ্চিটি অট'নমাছ কলেজ বিফৰ। আপুনি আগতে ইউনিভাৰ্চিটি বা যি অট'নমাছ কলেজ তাত পঢ়িছিল নেকি? যদি পঢ়িছে য়েছ ক'ব, নপঢ়া যদি আপোনালোকে ন' ক'ব। যদি পঢ়িছিলে এনৰলমেণ্ট নাম্বাৰ, অট'নমাছ কলেজৰ নাম এইখিনি আপোনালোকে দিব লাগিব। যিহেতু আপোনালোকে এছএছ ষ্টুডেণ্ট গতিকে আপোনালোকৰ হয়তো এইখিনি প্ৰয়োজন নাই, ন'তে ৰাখিব। তাৰপৰা আহিলে পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি, অৰ্থাৎ আপুনি PWBD কেটেগৰী হয় নেকি? যদি হয় ইয়াৰ পৰা আপুনি উল্লেখ কৰিব কোনটো কেটেগৰীত পৰে, যদি নহয় নট এপ্লিকেবল বুলি উল্লেখ ৰাখিব। আৰ ইউ এন এক্স চাৰ্ভিচমেন, যদি আপুনি এক্স চাৰ্ভিচমেন হয় তেতিয়াহ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। এইটো প্ৰায় ন'য়ে থাকিব। আৰ ইউ ডিপেণ্ডেণ্ট অফ ফ্ৰীডম ফাইটাৰ, অৰ্থাৎ ফ্ৰীডম ফাইটাৰৰ ঘৰৰ কোনোবা হয় নেকি সুধিছে, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, আপোনাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে নি যিবিলাকৰ চাৰ্টিফিকেট আপোনালোকৰ প্ৰয়োজন হ'ব, যেনেকৈ মিউজিক মানে গান গাব পাৰে নেকি, বা থিয়েটাৰ, ভিজুৱেল কালচাৰ, ডেন্স কৰিব জানে নেকি, ডেবিটিং, কুইজ, লিটাৰেচাৰ, ফাইন আৰ্টছ, ফেশ্বন, এইবোৰ যদি কিবা কৰিব জানে তেতিয়া আপুনি উল্লেখ কৰিব, যদি নাজানে নট এপ্লিকেবলতে ৰাখিব। স্পৰ্টছ কোৱাটাৰ মানে হৈছে আপোনালোকৰ ইয়াত যদি কয় আপুনি নিয়মমতে স্পৰ্টছ, আপুনি যদি স্পৰ্টছ কিবা কোৱাটাৰ ল'ব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াত দিব পাৰে কিবা খেল খেলিছে নেকি, যদি কিবা চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপুনি ইয়াত দিব পাৰে। যেনেকৈ এথলেটিক্স, বেডমিণ্টন, বাস্কেটবল, বক্সিং, চেছ, ক্ৰিকেট, হেণ্ডবল, কাবাডী, খো-খো এইবোৰ যদি আছে কিবা তেতিয়াহ'লে আপুনি দিব পাৰে। যদি একো নাথাকে আপুনি ন' বটনতে ৰাখিব পাৰে। তাৰপৰা আহিলে আমাৰ এড্ৰেছৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ এড্ৰেছটো দিব। ইয়াত এড্ৰেছত গাঁও চহৰ যি আছে আপুনি দিব। পোষ্ট অফিচ, পিএছ সকলো ভৰাব লাগিব। ইয়াত আপোনাৰ গাঁওখন নামটো দিব, ইয়াতে পোষ্ট অফিচ, পিএছ এইখিনি আপুনি উল্লেখ কৰিব। তাৰপৰা কাণ্ট্ৰি আপুনি চিলেক্ট কৰিব ইণ্ডিয়া, ষ্টেট আপোনালোকে চিলেক্ট কৰিব আছাম, ডিষ্ট্ৰিক্ট আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা বাছি ল'ব, ইয়াৰ পৰা আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো বাছি ল'ব। পিনক'ডটো উল্লেখ কৰিব নিজৰ। এণ্টাৰ পুলিচ ষ্টেচনৰ নামটো উল্লেখ কৰিব লাগিব। এণ্টাৰ ব্লক নেম, অৰ্থাৎ আপোনালোকৰ যিটো ব্লক থাকে, যেনেকৈ আপোনালোকৰ এটা নিজৰ সমষ্টিত কিছুমান ব্লক থাকে ন, ব্লকৰ নাম দিব লাগিব। উন্নয়ন খণ্ড নাম, অসমীয়া উন্নয়ন খণ্ড বুলি কয়, সেই নামবোৰ দিব লাগিব। গতিকে আপুনি সেইখিনি তথ্য পূৰাব। তাৰপিছত কৈছে কৰস্পণ্ডেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম হয় তেতিয়া আপুনি ইয়াত ক্লিক কৰিব লাগিব। যদি দুইটা এড্ৰেছ ছেম হয় তেতিয়াহ'লে একেই ৰাখিব, যদি ছেম নহয় তলৰ তথ্যখিনি আপুনি পূৰাব লাগিব। গতিকে যদি ছেম হয় আপুনি এইটো কি কৰিব, গ্ৰীণ টিক কৰি দিব। তাৰপৰা এইখিনি কৰাৰ পিছত আপুনি ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি ল'ব। ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট ষ্টেপটো আহিব। নেক্সট ষ্টেপৰ তথ্যখিনি আপুনি পূৰাব লাগিব। সেইখিনি দিয়াৰ পিছত আপোনালোকে এবাৰ প্ৰিভিউ কৰিব লাগিব। প্ৰিভিউ কৰোঁতে আপোনালোকে এবাৰ চাই ল'ব এইখিনি আপোনাৰ শুদ্ধ হৈছে নে নহয়, এইখিনি এবাৰ চাই ল'ব। যদি শুদ্ধ হৈছে আপুনি প্ৰচিড টু নেক্সট বটনত ক্লিক কৰিব। প্ৰচিড টু নেক্সট বটনত ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ এইখিনি ডিটেইলছ, আপোনালোকৰ আদাৰ ডিটেইলছ আহিব। ইয়াত আপোনালোকে 4টা ষ্টেপ পাৰ কৰিব লাগে। ইয়াৰ 2 নম্বৰ ডিটেইলছটো হৈছে আদাৰ ডিটেইলছ। প্ৰথম পাৰ্চনেল ডিটেইলছ। আদাৰ ডিটেইলছৰ ক্ষেত্ৰত সুধিছে ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱায়াৰ কণ্টিনিউৱাছ অৰ ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন। যদি আপোনালোকৰ কিবা যদি এনেকুৱা বেমাৰ আছে যিটো আপোনাৰ ইমিডিয়েট মানে গৈ থাকিব লাগে, ডক্টৰৰ ওচৰলৈ যদি গৈ থাকিবলৈ আপোনাৰ মেডিকেল প্ৰয়োজন আছে, যদি আছে তেনেকুৱা বেমাৰ তেতিয়াহ'লে আপুনি ইয়াত য়েছ ক'ব, যদি নাথাকে ন' বুলি উল্লেখ কৰিব। ডু ইউ বিলং টু মৰাণ কমিউনিটি অফ আছাম, আপুনি মৰাণ কমিউনিটিৰ পৰা বিলং কৰে নি, যদি হয় য়েছ ক'ব, নহ'লে আপোনালোকে ন' ক'ব। ডু ইউ বিলং টু ফ্ৰিঞ্চ ভিলেজ অফ আছাম, ফ্ৰিঞ্চ ভিলেজৰ পৰা আপোনালোকে বিলং কৰে নি, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। তাৰপৰা ডু ইউ বিলং আৰবান, ৰুৰেল, ছেমি আৰবান, মেট্ৰপলিটেন এৰিয়া, এইটো আপুনি কোনটো এৰিয়াৰ পৰা বাস কৰা, যদি আৰবান হয় আৰবান, ৰুৰেল হ'লে ৰুৰেল, ছেমি আৰবান, মেট্ৰপলিটন যি হয় আপুনি দিব, সেইটো আপোনালোকে উল্লেখ কৰিব। তাৰপিছত আহিলে আৰ ইউ চন ডাটাৰ প্ৰেজেণ্ট এমপ্লয় ইউনিভাৰ্চিটি, আপোনালোকৰ কোনোবা মা দেউতা যদি কলেজ বা ইউনিভাৰ্চিটিত যদি কাম কৰে বা চাকৰি কৰে তেতিয়াহ'লে যদি কৰে তেতিয়াহ'লে য়েছ ক'ব, নহ'লে ন' ক'ব। ডু ইউ হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট, আপোনাৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট আছে নেকি, যদি আছে য়েছ ক'ব, নহ'লে ন' ক'ব। মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন আচলতে আপোনালোকৰ প্ৰয়োজন হ'ব। আপোনালোকে যেতিয়া এছ ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট এপ্লাই কৰিব লাগিব। তাৰ কাৰণে মই আপোনাৰ ভিডিঅ'ত দি দিম, যেতিয়া এছ পাছ কৰিব তাৰপিছতে মই দেখুৱাই দিম আপোনালোকক মাইগ্ৰেশ্যন চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰে। মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। তাৰপিছত কৈছে ডু ইউ হেভ ট্ৰান্সফাৰ চাৰ্টিফিকেট ফ্ৰম ইউৰ কলেজ স্কুল, যিহেতু আপোনালোকৰ ৰিজাল্ট অহা নাই গতিকে আপোনালোকৰ ট্ৰান্সফাৰ চাৰ্টিফিকেট নাথাকিব, গতিকে আপুনি এইটো ন'তে ৰাখি দিব। তাৰপিছত কৈছে কেণ্ডিডেট হেভিং NCC BC চাৰ্টিফিকেট, আপোনাৰ যদি NCC BC চাৰ্টিফিকেট কিবা আছে তেতিয়াহ'লে য়েছ ক'ব, নহ'লে আপুনি ইয়াত ন' ক'ব। যদি থাকিলে য়েছ, নাথাকিলে ন'। হেভ ইউ এটেণ্ড এনি স্পেচিয়েল কেম্প আণ্ডাৰ দ্য নেশ্যনেল
সাৰ্ভিস স্কিম অৰ্থাৎ NSS ৰ জৰিয়তে আপুনি কিবা স্পেচিয়েল কেম্পত আমাৰ অংশগ্ৰহণ কৰিছিল নেকি? যদি কৰিছে ইয়েছ ক'ব, নহ'লে আপোনালোকে নো ক'ব। তাৰপৰা লেংগুৱেজ আপুনি কি জানে সুধিছে। ইয়াত আপোনালোকে লেংগুৱেজ হিন্দী আপুনি ৰিডিং কৰিব জানে নে, ৰাইটিং কৰিব জানে নে, স্পিকিং কৰিব জানে। যদি তিনিওটাই জানে আপোনালোকে তিনিওটাতে টিক মাৰ্ক দিব। যদি নাজানে দুটামান, তেতিয়াহ'লে আপুনি যিটো জানে সেইটোতে অকল টিক মাৰ্ক দিব। ইংলিছৰ ক্ষেত্ৰত যদি আপুনি ৰিডিং কৰিব জানে দিব, আৰু ৰাইটিং কৰিব কেলে জানিব। যদি ক'ব নাজানে তেতিয়াহ'লে আপুনি এৰি দিব। আছামিজৰ ক্ষেত্ৰত যদি আপুনি তিনিটাই জানে, তেতিয়াহ'লে তিনিটাই আপুনি গ্ৰীণ টিক দিব। গতিকে তেনেকে আপোনালোকে দিব লাগিব। যদি আপোনালোকে ধৰি লওক আদাৰ লেংগুৱেজটো আপুনি কিবা বেলেগ ভাষা জানে, তেতিয়াহ'লে যদি নামটো দিব বেলেগ ভাষাটো, আপুনি সেইকেইটাও আপোনালোকে কি কৰিব, ৰিডিং, ৰাইটিং, স্পিকিং এইটা আপোনালোকে উল্লেখ কৰিব। এইখিনি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব লাগিব। ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছত আকৌ ইয়াতো প্ৰিভিউ আহে। আপুনি এবাৰ কনফাৰ্ম কৰিব শুদ্ধ হৈছে নে। এইখিনি চোৱাৰ পিছত আপুনি কি কৰিব, প্ৰচিড টু নেক্সট বটনত ক্লিক কৰিব। প্ৰচিড টু নেক্সট বটনত ক্লিক কৰাৰ পিছত আহিলে আপোনালোকৰ ফটো আৰু ডকুমেণ্ট আপলোড কৰা। এটা সুধিছে ইনষ্ট্ৰাকশ্যন ফৰ আপলোডিং ইমেজ, ফটো, ডকুমেণ্ট, চাৰ্টিফিকেট, মাৰ্কশ্বিট এণ্ড চিগনেচাৰ। ইয়াত ডিজিটেল ফটো এণ্ড চিগনেচাৰ ৰিকুৱাৰ্ড ইন ZPG অৰ ZPG ফৰ্মেট। অৰ্থাৎ আপোনালোকৰ যি ফটো আছে সেই ফটো ZPG ফৰ্মেটত হ'ব লাগিব। ফাইল চাইজ অফ ডিজিটেল ফটো মাষ্ট বি উইথিন 10 KB to 500 KB লিমিটেড। অৰ্থাৎ আপোনাৰ ফটো চাইজ যি আছে সেয়া 10 পৰা 500 KB ভিতৰত হ'ব লাগিব। ডকুমেণ্ট চাৰ্টিফিকেটো তেনেকে 10 পৰা 500 KB ভিতৰত হ'ব লাগিব বুলি উল্লেখ কৰিছে। ইয়াত ডিজিটেল ফটোহে হ'ব। ডকুমেণ্টৰ ক্ষেত্ৰতো আপোনালোকৰ PDF নহ'ব, অকল আপোনালোকৰ ফটোহে প্ৰয়োজন হ'ব, ফটো লাগিব। প্ৰথম ফটো আপুনি দিব লাগিব, চিলেক্ট ফাইল কৰি ফটো আপলোড কৰিব লাগিব। চিগনেচাৰ আপুনি দিব লাগিব 10 পৰা 500 KB ভিতৰত। ID প্ৰুফ ডকুমেণ্ট অৰ্থাৎ আপুনি যিটো ID প্ৰুফ মই যে কৈছিলোঁ অথনি প্ৰথমতে, যদি আপোনালোকে আধাৰ কাৰ্ড ইয়াত দিব লাগিব। যদি পেন কাৰ্ড দিছিলে তেতিয়াহ'লে আপুনি পেন কাৰ্ড আপুনি দিব লাগিব। আপলোড ডমিচাইল চাৰ্টিফিকেট মানে হৈছে PRC আপুনি আপলোড কৰিব লাগিব। যিটো অসমৰ হয়, গতিকে আপুনি PRC আপলোড কৰিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও PRC বনোৱা নাই, আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰে। যিহেতু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন সময় দিছে, গতিকে আপোনালোকৰ ৰিজাল্টটো অহা নাই। গতিকে আপুনি PRC যদি নাই, তেতিয়া আপুনি অনলাইন আবেদন কৰিব পাৰে। আপলোড ডমিচাইল চাৰ্টিফিকেট। ইনকম চাৰ্টিফিকেট ইছ্যু বাই চাৰ্কল অফিচাৰ। আপোনালোকৰ ইয়াত ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আপোনালোকৰ ইনকম চাৰ্টিফিকেটখনো উল্লেখ কৰিব লাগিব। আৰু এটা কথা, যিসকল OBC ST তেওঁলোকক হয়তো কাষ্টৰ চাৰ্টিফিকেটো বিচাৰিব পাৰে। যিহেতু মই কেটেগৰীটো জেনেৰেল দিলো, সেইকাৰণে হয়তো মোৰ ইয়াত অহা নাই। যিহেতু আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰী OBC বা SC ST পৰা বিলং কৰে, তেওঁলোকক কিন্তু ইয়াত হয়তো আপোনালোকৰ কি আহিব, কাষ্টৰ চাৰ্টিফিকেট উল্লেখ কৰিব লাগিব। গতিকে আপোনালোকে কাষ্টৰ চাৰ্টিফিকেটো দিবলগীয়া হ'ব পাৰে। গতিকে ইনকম চাৰ্টিফিকেট আপোনালোকে ইয়াত দিব লাগিব। আৰু ডমিচাইল চাৰ্টিফিকেট অৰ্থাৎ PRC আপোনালোকে দিব লাগিব। ID প্ৰুফ ডকুমেণ্ট অৰ্থাৎ যিটো আপুনি দিছে সেইখিনি দিয়াৰ পিছত আপোনালোকে প্ৰিভিউ এণ্ড প্ৰফাইল অৰ্থাৎ প্ৰিভিউ কৰিব লাগিব, আৰু প্ৰফাইল দিয়াৰ পিছত লক কৰিব লাগিব। গতিকে আপোনালোকে প্ৰথমে এই ডকুমেণ্ট কেইটা দি ল'ব লাগিব। ডকুমেণ্ট ফটো দিয়াৰ পিছত আপোনালোকৰ এনেকৈ আহিব প্ৰিভিউ অপশ্যনত। ID প্ৰুফ এইবোৰ আপলোড ডমিচাইল চাৰ্টিফিকেট, ভিউ ফাইল, ইনকম চাৰ্টিফিকেট এইবোৰ ভিউ ফাইল আপোনাৰ অলৰেডি দিয়া হ'ল। গতিকে আপোনাৰ ভিউ ফাইল বুলি ক'ব। ইয়াৰ পিছত ডিক্লেৰেশ্যন আহিব। ইয়াত কনফাৰ্ম এণ্ড লক কৰিবলৈ হ'ব। ইয়াত আপোনালোকে I do hereby declare that all the statement made in the profile details are true, এইখিনি চাব। তাৰপিছত কৈছে টেকিং চাৰ্ভিচ ফ্ৰম CSC। ইয়াত কৈছে this is important step. Please ensure that you have verified profile details is correct, so no modification will be allowed after this step. Click confirm and log. If you sure process else click on cancel to go back to the last view page. তাৰপিছত কৈছে আপোনাৰ টেকিং চাৰ্ভিচ ফ্ৰম CSC। যদি আপুনি এইটো CSC কৰিছে, অৰ্থাৎ CSC কমপ্লেক্স গৈ পেলাই কৰিছে, তেতিয়াহ'লে আপুনি ইয়েছ ক'ব। যদি নাই কৰা, আপুনি নিজৰ মোবাইলতে কৰিছে, ন বটনতে ৰাখিব। অৰ্থাৎ যদি আপুনি CSC চেণ্টাৰত কৰিছে ইয়েছ ক'ব, নহ'লে যদি নাই কৰা নিজৰ ঘৰতে কৰিছে, লেপটপতে কৰিছে, তেতিয়াহ'লে আপুনি ন ক'ব। কনফাৰ্ম এণ্ড লক বটনত ক্লিক কৰিব। তাৰপিছত অ'কে বটন আহিব। এইখিনি আপোনাৰ কি হ'ব, ইম্পৰ্টেণ্ট এলাৰ্ট। ইয়াত কৈছে ইউ গট এডমিশ্যন লিষ্ট 1 and receive an offer in the list 2 and wish to take admission with the new offer. You may do so by requesting the college to cancel your previous offer. To request for cancellation, navigate list 1. অৰ্থাৎ আপোনালোকক এইখিনি আগৰ মানে কথাখিনি কৈ দিছে, মানে কি কৰিব লাগিব। এনে পিছতো কথা, কিন্তু এতিয়া আপোনালোকৰ কি হৈছে, ইয়াত আপোনালোকৰ কলেজ যিহেতু চিলেকশ্যন কৰিবলৈ অহা নাই, এপ্লাই কলেজৰ আপোনালোকৰ এতিয়া নাহে। যিহেতু অলপ দিন ৰিজাল্টৰ পিছতে আহিব, SSC ৰিজাল্টৰ পিছতে আহিব। ইয়াত আপোনালোকৰ পিছত দেখুৱাব। ইয়াত আপোনালোকৰ COT নন COT প্ৰফাইল ক্ৰিয়েশ্যন, অৰ্থাৎ আপোনালোকৰ যিহেতু দুই ধৰণৰ এডমিশ্যন হয়, তাত COT বেছতো হয়, তাত নন COT বেছতো হয়। মই আগতে এইবোৰ কথা উল্লেখ কৰিছোঁ যে COT কোনে দিব পাৰিব, নন COT কোনে দিব পাৰিব, সেইখিনি এটা উল্লেখ কৰা আছে। গতিকে আপোনালোকে সেইখিনি আগৰ ভিডিঅ'বোৰ চালে গম পাব। এইখিনিতে মই কৈ নাথাকোঁ COT আৰু নন COT। যেতিয়া আপোনালোকে ৰিজাল্ট দিয়াৰ পিছত আপোনালোকক ইতিমধ্যে কৈছে, মই অলৰেডি জনাইছোঁ যে 5খনমান কলেজ আপোনালোকে চিলেক্ট কৰিব লাগিব, সৰ্বোচ্চ মেক্সিমাম।
তাৰে আপুনি ইউনিভাৰ্চিটিও চিলেক্ট কৰিব পাৰে, আপোনালোকে কলেজো চিলেক্ট কৰিব পাৰে, আপোনাৰ মনৰ কথা। এটা আপোনাৰ যিটো এপ্লাই ইন কলেজ নাও বটন আছে তাত আপোনালোকে আহি এপ্লাই কৰিব লাগিব। কাৰণ এতিয়ালৈকে আপোনালোকৰ ৰিজাল্ট যিহেতু দিয়া নাই, ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকৰ নটিফিকেশ্যন আউট হ'ব যে কেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব লাগিব কলেজৰ কাৰণে। তাৰ কাৰণে আপোনালোকৰ ৰিজাল্টৰ পিছতেহে হ'ব, অৰ্থাৎ ক্লাছ 12ৰ ৰিজাল্টৰ পিছতে দিয়া হ'ব, যিটো ৰিজাল্ট আপোনালোকৰ অহা 22 তাৰিখৰ পিছৰ মানত দিয়াৰ সম্ভাৱনা আছে, 22 এপ্ৰিলৰ পিছত। গতিকে 22 এপ্ৰিলৰ পিছত ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকে কলেজৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে কলেজৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। যেতিয়া আপোনালোকে কলেজ এপ্লাই কৰিব আহিব, মই তেতিয়া আপোনালোকক সেইটো বিষয়ে জনাই দিম অৰ্থাৎ ভিডিঅ' দেখুৱাই দিম। গতিকে আপোনালোকৰ প্ৰফাইল ক্ৰিয়েশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো ইমানখিনি আছিলে। গতিকে আপোনালোকে যদি এইখিনি কৰি ৰাখে তেতিয়া আপোনালোকৰ পিছত প্ৰয়োজন নহয় কৰিব, কাৰণ ডাইৰেক্ট আপোনালোকে কলেজ এপ্লাই কৰিব পাৰিব। কলেজ এপ্লাই 5খন নে 6খন সৰ্বাধিক ইতিমধ্যে কৈছে, গতিকে আপোনালোকে তেনেকে কৰিব লাগিব। যেতিয়া আপোনালোকক ৰিজাল্ট দিব, ৰিজাল্টৰ পিছত যেতিয়া আপোনালোকৰ কলেজ এপ্লাই কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব, মই আপোনালোকক দেখুৱাই দিম। এইখিনি আছিলে আপোনালোকৰ প্ৰফাইল ক্ৰিয়েশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো। গতিকে যদি ভিডিঅ'টো চাই উপকৃত হ'ল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।